हेलो स्टूडेंट आज मैं लै आहिছোঁ कामरूप मेट्रो डिस्ट्रिक्ट हो जा सोशियल साइंसर क्वेश्चन पेपारखনৰ सल्यूशन इयात এই पेपारখন তোমালোকে ভালদৰে চাবা बहुत इम्पर्टेन्ट আৰু খুব জটিল টাইপৰ বহুত क्वेश्चन ইয়াত সন্নিবিষ্ট কৰিছে তোমালোকে क्वेश्चन पेपारখন ভালদৰে চাই লবা আহা তেতিয়াহলে আমি क्वेश्चन पेपारখন চাই লৈ এমসিকিউ খিনি কেনেদৰে সলভ কৰিব পৰা যায় নাম্বাৰ 1 মাকুৱাৰা শব্দৰ অৰ্থ কি শুদ্ধ উত্তৰ হৈছে মৃতকৰ সৌধ টম্ব क्वेश्चन नंबर 2 ৰায়ত সভাৰ প্ৰধান উদ্দেশ্যবোৰ কি আছিল ৰায়ত সভাৰ উদ্দেশ্যবিলাক আছিল নাম্বাৰ 8 এ দিছে গ্ৰেজিং কৰ বন্ধ কৰা এটো শুদ্ধ আছিল গ্ৰেজিং কৰ বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিছিল মাটিৰ খাজনা হ্ৰাস কৰা এটো শুদ্ধ আৰু 3 নম্বৰ সিটে দিছে পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এটো শুদ্ধ আছিল আৰু ডিতে আছিল কানিৰ প্ৰচলন বন্ধ কৰা এটো কিন্তু ৰায়ত সভাৰ উদ্দেশ্য নাছিল তো গতিকে এ বি সি আছিল তো তেনেকুৱা টাইপত আমাৰ শুদ্ধ উত্তৰ অপচন এটো হ'ব নাম্বাৰ 1 নাম্বাৰ 2 আৰু নাম্বাৰ 3 এই তিনিটা কাৰেক্ট আছিল ঠিক আছে তো গতিকে শুদ্ধ উত্তৰ হৈছে অপচন এ নাম্বাৰ 3 তে চোৱা তলত দিয়া লোকনৃত্যসমূহ সঠিকভাৱে জনগোষ্ঠীৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা কি নৃত্য দিছে চাই লোৱা তোমালোকে ইয়াতে চোৱা ৰাভাসকলৰ নৃত্য হৈছে ফাৰকান্তি বড়োসকলৰ হৈছে বাগুৰুম্বা তো গতিকে এৰ লগত মিলি আছে আমাৰ 2 নম্বৰ অপচন আৰু বি টু বড়োসকলৰ মিলি আছে বাগুৰুম্বা সিতে দৰঙীসকলৰ হৈছে ঢেপাঢুলিয়া এটো সিৰ লগত 4 মিলি আছে আমাৰ আৰু ডিতে লয়াৰ আসাম মিলি আছে নামনি অসম মিলি আছে আমাৰ ভৰতাল নৃত্য তো গতিকে এনেকুৱা শুদ্ধ ক্ৰম থকা আমাৰ অপচনটো হৈছে অপচন সি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাক্যসমূহ পঢ়ি অসমলৈ অহা সঠিক জনস্ৰোত চিনাক্ত কৰা একেটা যদি গটেকেটা তোমালোকে চোৱা তেতিয়াহলে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন বি2 অপচন বি2 আমাৰ শুদ্ধ এনসাৰ হ'ব তো অপচন বি2 হৈছে এইটো অপচন বি2 হিন্দু আৰ্যমূলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল এইটো শুদ্ধ হ'ব তাৰে পিছত ইয়াত চোৱা প্ৰশ্ন নম্বৰ 5 আৰু 6 দুটা বাক্য বিবৃতি এ আৰু কাৰণ আৰ বুলি দিয়া হৈছে দুটা ভালকৈ পঢ়ি শুদ্ধ বিকল্পটো বাছি উলিওৱা এতে দিছে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ এইটো শুদ্ধ হয় এই উক্তিটো এই বিবৃতিটো শুদ্ধ হয় কাৰণ দিছে ৰিজন দিছে ভাৰতবৰ্ষৰ উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণ হ'ব আৰু জাতীয় আয়ৰ সম বিতৰণ হ'ব অৰ্থাৎ এইটোও শুদ্ধ হয় তো গতিকে অপচন এটো আমাৰ কাৰেক্ট হ'ব যে কি আছিল এ আৰু আৰ দুটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ বৰ্ণনা ঠিক আছে কোৱেশ্চন নম্বৰ 6 টো চোৱা কোৱেশ্চন নম্বৰ 6 টো যদি আমি চাব যাও বিবৃতি এত আছে সচিবালয় হল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এইটো তোমাৰ শুদ্ধ হয় কাৰণটো দিছে সচিব প্ৰধানজনক নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই নিয়োগ কৰে তো গতিকে তোমাৰ এইটো শুদ্ধ হয় তো গতিকে অপচন এটো আমাৰ হৈ যাব শুদ্ধ তো নেক্সট নাম্বাৰ 7 চোৱা ৰাষ্ট্ৰসংঘৰ সনদত মুঠ কিমানটা অনুচ্ছেদ আছে শুদ্ধ উত্তৰ অপচন বি 111 অৰ্থাৎ 111টা তাৰ পিছত কোৱেশ্চন নম্বৰ 8 ত চোৱা কোৱেশ্চন নম্বৰ 8 ত আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰ হৈছে অপচন বি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নেক্সট নম্বৰ 9 টো চোৱা 2015-16 চনৰ তথ্যমতে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো শুদ্ধ উত্তৰ হৈছে অপচন ডি 37 নং 37 অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট
10 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ ঘটনা প্ৰবাহৰ ঊৰ্ধ্বক্ৰমত সজোৱা এটো যদি আমি ঊৰ্ধ্বক্ৰমত সজোৱাব যাওঁ অপশ্যন বি টো কাৰেক্ট হ'ব অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা 11 টো কি দিছে কুৱেশ্যন নম্বৰ 11 ত আছে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখনৰ মূল উদ্দেশ্য আছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অন্যায় আৰু অবিচাৰৰ বিপক্ষে সংগ্ৰাম কৰা 13 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা তোমালোকে একেটা সংকেতা জানিব লাগিব IDBI অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক গঠন কৰা হৈছিল 1964 আঞ্চলিক গ্ৰাম্য বেংক গঠন কৰা হৈছিল 1975 নাবাৰ্ড অৰ্থাৎ কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক গঠন কৰা হৈছিল এটো নাম্বাৰ ডি টো চোৱা ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক এটো হৈছে তোমাৰ সিদ্ধিত হৈছিল 1990 অৰ্থাৎ শুদ্ধ উত্তৰ এটো অপশ্যন তোমাৰ ডি হ'ব 1 টো মিলিছে আমাৰ 4 ৰ লগত 1 টো মিলিছে আমাৰ এ টো মিলিছে আমাৰ 4 ৰ লগত বি টো মিলিছে আমাৰ 2 ৰ লগত বি টো মিলিছে আমাৰ 2 ৰ লগত ঠিক আছে আৰু সি টো মিলিছে আমাৰ 3 ৰ লগত নাম্বাৰ টো 3 ৰ লগত মিলিছে ঠিক আছে তো এটো শুদ্ধ এনসাৰটো আমাৰ ডি হ'ব 1 টো মিলিল 4 ৰ লগত 1 টো আছে 4 ৰ লগত আৰু বি টো মিলিব আমাৰ 3 ৰ লগত বি টো 3 ৰ লগত মিলিব আৰু সি টো মিলিব আমাৰ 2 ৰ লগত সি টো মিলিব 2 ৰ লগত আৰু ডি টো মিলিব আমাৰ 1 ৰ লগত তো গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি টো শুদ্ধ হ'ব এইটো নাম্বাৰ 13 টো চোৱা ইউৰোপ মহাদেশৰ দক্ষিণত থকা সাগৰ কেইখন হ'ল শুদ্ধ উত্তৰ অপশ্যন সি ভূমধ্য সাগৰ কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ নাম্বাৰ 14 টো চোৱা দক্ষিণ আমেৰিকাৰ মাটিকালিৰ ফালৰ পৰা আটাইতকৈ বৃহৎ দেশখন হ'ল শুদ্ধ উত্তৰ অপশ্যন বি ব্ৰাজিল কেতিয়াবা তোমালোকক এই ব্ৰাজিলৰ ৰাজধানীটো সুধিব ব্ৰাছিলিয়া হেটোও সুধে কেতিয়াবা কুৱেশ্যন নম্বৰ 15 বিবৃতি এ দিছে অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব ৰিজন কি দিছে কাৰণটো কি দিছে চোৱা অৰ্থাৎ এইটো আমাৰ যেটো আছিলে অপশ্যন এ টো বিবৃতিটো শুদ্ধ হয় কাৰণটো কি দিছে চা অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ অংশ মাত্ৰ এইটো কিন্তু ফলছ হয় তো যি গতিকে প্ৰথমটো শুদ্ধ কাৰণটো হৈছে আমাৰ অশুদ্ধ তো অপশ্যন সি টো আমাৰ শুদ্ধ হ'ব অপশ্যন সি টো কাৰেক্ট হ'ব এ ইজ ট্ৰু আৰ ইজ ফলছ ঠিক আছে কুৱেশ্যন নম্বৰ 16 ত চোৱা মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম স্তৰটো হ'ল উত্তৰটো হৈছে বিনিময় প্ৰথা 17 কুৱেশ্যনটো চোৱা ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন হ'ল আচাৰ্য বিনোৱা ভাবে অপশ্যন বি টো শুদ্ধ হয় তাৰে পিছত তোমালোকে চোৱা 18 নম্বৰ কুৱেশ্যনটো চোৱা শুদ্ধ বিকল্পসমূহ উপযুক্তভাৱে মিলোৱা সাকাৰিয়া আয়োগ গঠন হৈছিল 1983 গঠন হৈছিলে এটো অপশ্যন আছে আমাৰ নাম্বাৰ 2 ত আছে তো তাৰে পিছত 42তম সংবিধান সংশোধন এটো হৈছিলে তোমাৰ এই 3 তে আছে 1976 চনৰ 14 ডিসেম্বৰত ঠিক আছে কেবিনেট মিশনৰ আগমন এটো হৈছিল 1946 চনৰ মাৰ্চ মাহত সংবিধান প্ৰস্তাৱৰ বাবে খচৰা কমিটি গঠন এটো 1947 চনৰ 29 আগষ্ট ঠিক আছে তো এটো অপশ্যন মিলিছে আমাৰ এই অপশ্যন বি লগত ঠিক আছে তাৰ পিছত 19 নম্বৰটো চোৱা
ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন এ 25%। কুৱেশ্যন নম্বৰ 20, গান্ধী মহাৰাজৰ জয় এই ধ্বনিটো অসমৰ কোনটো আন্দোলনৰ সময়ত দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, এইটো হৈছে অসহযোগ আন্দোলন। নেক্সট 21 নম্বৰ কুৱেশ্যন, আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য চোৱা চিতা কৰিবলৈ দায়িত্ব দিয়া বিষয়াজন হ'ল অপশ্যন এ চাৰুং ফুকন। 22, তলৰ কোনকেইটা অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি হয়? শুদ্ধ উত্তৰটো ইয়াৰ হ'ব, ইয়াৰ নাম্বাৰ 1ত দিছে আঞ্চলিক পদ্ধতি, এইটো অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি হয়। নাম্বাৰ 2তে চোৱা আন্তৰ্জাতিক পদ্ধতি, এইটো আন্তৰ্জাতিক পদ্ধতি, এইটো তোমাৰ নহয়। তো নাম্বাৰ 3তে চোৱা তন্ত্ৰ বিশ্লেষণ পদ্ধতি, এইটোও হয়। 4 নম্বৰত দিছে তোমাৰ নীতি নিয়ম পদ্ধতি, এইটোও হয়। তাৰমানে নাম্বাৰ 1, 3 আৰু 4টো হয়, নাম্বাৰ 2টো নহয়। তো গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট। 23 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি? এইটো আমি সকলোৱে জানো, সাধাৰণ সভা, জেনেৰেল এছেম্বলি। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 24ত চোৱা, তলৰ কোনজন ব্যক্তিয়ে আহোম সভা প্ৰতিষ্ঠা কৰিছিল? আহোম সভা প্ৰতিষ্ঠা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। তো গতিকে ইয়াত পদ্মনাথ গোহাঁই বৰুৱাৰ ফটো হৈছে তোমাৰ অপশ্যন ডি এইখন। ঠিক আছে, অপশ্যন ডিটো হ'ব। তো 25 নম্বৰ কুৱেশ্যনটো চোৱা, এটা বিত্তীয় বৰ্ষত দেশ এখনত উৎপাদন হোৱা মুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি জাতীয় আয়। 26 নম্বৰ কুৱেশ্যনটো চোৱা, মহাদেশীয় বিস্থাপন সূত্ৰ সম্পৰ্কে তলৰ তথ্যসমূহৰ সত্যতা নিৰূপণ কৰা। কি কি দিছে চোৱা, এতে দিছে আজিৰ পৰা প্ৰায় 300 বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। এই ষ্টেটমেণ্টটো সত্য। 2 নম্বৰ বিতে কি দিছে চোৱা, স্থলমণ্ডলটোক পান্থালাছা আৰু জলমণ্ডলটোক পেনজিয়া বোলা হয়। এইটো ষ্টেটমেণ্ট অশুদ্ধ, অৰ্থাৎ ফলছ। চিতে দিছে চোৱা, তেথিছ সাগৰে স্থলমণ্ডলটোক উত্তৰ আৰু দক্ষিণকৈ দুটা ভাগত বিভক্ত কৰিছিল। এইটোও শুদ্ধ হয়। অপশ্যন ডিতে এইটো চোৱা, ডিটোত কি দিছিলে চোৱা, উত্তৰ অংশটোক গণ্ডৱানালেণ্ড আৰু দক্ষিণ অংশটোক লৰেচিয়া কৈছিল। তো এইটোও ৰং হয়। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চিটো হ'ব। অপশ্যন চিটো কেৱল এ আৰু চি সত্য, বি আৰু ডি অসত্য। ঠিক আছে, এই এ আৰু চিটো সত্য, বি আৰু ডিটো অসত্য, সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। ঠিক আছে। নেক্সট 27 নম্বৰত চোৱা, 27 নম্বৰত দিছে মুঠ সৌৰশক্তিৰ 19% বায়ুমণ্ডলে শুহি লয় আৰু বাকী 51% শক্তি পৃথিৱীয়ে বাষ্পীভৱন আদিৰ যোগেদি পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। ইয়াক কোৱা হয় গোলকীয় উত্তাপ। 28 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ ছবিখনত দিয়া কাৰকটোৱে 1991 চনত বায়ুত 15-20 নিযুত টন কি গেছ নিৰ্গত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছালফাৰ ডাই অক্সাইড। নেক্সট চোৱা, 29 নম্বৰ কুৱেশ্যন। 29 নম্বৰত কি আছে চোৱা, বিবৃতি দিছে ব্ৰিটিছ চৰকাৰৰ মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া জনসাধাৰণৰ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই ষ্টেটমেণ্টটো সত্য। কাৰণ আছিল তেওঁলোকে ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এইটোও ৰিজনটোও সত্য আছিল। তো গতিকে ইয়াৰ আমাৰ শুদ্ধ অপশ্যন হৈছে ডিটো কাৰেক্ট হ'ব।
ডিটো কি আছে চোৱা এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী ঠিক আছে কোৱেশ্চন নম্বৰ 32 চোৱা তলৰ বাক্যকেইটা পঢ়ি সঠিক চৰকাৰ পদ্ধতিটো চিনাক্ত কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত এই পদ্ধতি সীমিত ৰূপত আৰম্ভ কৰিছিল বিতে কি দিছে চোৱা ভাৰতীয় সংবিধান প্ৰণেতাসকলে ইংলেণ্ডৰ সংবিধানখন অন্ধভাৱে অনুসৰণ নকৰি ভাৰতীয় পৰিৱেশৰ লগত খাপ খুৱাই এই পদ্ধতিৰ ভাৰতীয়কৰণ কৰিছিল তো গতিকে এনেকুৱা আমাৰ কোনটো পদ্ধতিৰ চৰকাৰ হ'ব পাৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সংসদীয় গণতন্ত্ৰ 31ত চোৱা 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল অপশ্যন বি 16 অক্টোবৰ 16 অক্টোবৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হয় সেই মুদ্ৰাকে কোৱা হয় বিহিত মুদ্ৰা অপশ্যন এটো কাৰেক্ট হ'ব 33 চোৱা এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কোনে এনেদৰে কৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জৰ্জ চিজহম ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা 34ত তলৰ বিকল্পসমূহ সঠিকভাৱে মিলোৱা শিক্ষা এডুকেশ্যনটো তোমাৰ মিলিব ব্যক্তিগত সম্পদ প্ৰাকৃতিক গেছ অনৱীকৰণযোগ্য সম্পদ এখন দেশৰ অধীনত থকা জীৱ জন্তু সি নম্বৰটো তোমাৰ মিলিব আমাৰ কাৰ লগত চোৱাছো আচ্ছা নাম্বাৰ ডিটো চাই লোৱা ডি নম্বৰটো মিলি আছে সাগৰ মহাসাগৰ এটো হৈছে আন্তৰ্জাতিক সম্পদ তো গতিকে একেটা যদি আমি চাব যাওঁ অপশ্যন ডিটো কাৰেক্ট হৈ যাব এৰ লগত 3 মিলিব বিৰ লগত 4 মিলিব সিৰ লগত 2 মিলিব এই সি নম্বৰটোৰ লগত নাম্বাৰ 2 মিলিব ঠিক আছে এটো 2 মিলিব জাতীয় সম্পদ এখন দেশৰ অধীনত থকা জীৱ জন্তু জাতীয় সম্পদ তো গতিকে আমাৰ অপশ্যন ডিটো কাৰেক্ট তলৰ উক্তিবোৰ চাই শুদ্ধ উত্তৰটো বাছি উলিওৱা 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন প্ৰণয়ন কৰিছিল এইটো ষ্টেটমেণ্ট সত্য হয় অপশ্যন 2তে কি দিছে চোৱা 1947 চনৰ 15 আগষ্টত ভাৰত আৰু বাংলাদেশ স্বাধীনতা লাভ কৰে এই উক্তিটো এই ষ্টেটমেণ্টটো অশুদ্ধ হয় কাৰণ ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত কিন্তু বাংলাদেশ হোৱা নাছিল তো গতিকে এইটো ইনকাৰেক্ট হয় তো গতিকে অপশ্যন সি টো আমাৰ কাৰেক্ট হ'ব 1 শুদ্ধ আৰু 2 অশুদ্ধ ঠিক আছে 36 নম্বৰটো চোৱা তলৰ বিকল্পসমূহ সঠিকভাৱে মিলোৱা মহীসপনৰটো মিলিব তোমাৰ 3 লগত প্ৰায় 2000 মিটাৰ গভীৰতাটো দিছে ইয়াৰ মহিডালৰ প্ৰায় 2000 মিটাৰ অপশ্যন সিতে দিছে সমুদ্ৰতলীয় দ্ৰোণী এটো মিলিব প্ৰায় 4000 মিটাৰ ডিতে চোৱা সামুদ্ৰিক খাত হৈছে তোমাৰ এটো 8000 মিটাৰ প্ৰায় ইয়াৰ গভীৰতা এটা দিছে এটা তো গতিকে অপশ্যন সি টো আমাৰ কাৰেক্ট হ'ব একৰ লগত 3 মিলিব বিৰ লগত 4 মিলিব সিৰ লগত 2 মিলিব ডিৰ লগত 1 মিলিব ঠিক আছে নেক্সট যদি আমি চাব যাওঁ নেক্সট 37 নম্বৰ চোৱা 37 নম্বৰত দিছে তলৰ ছবিখনত দেখুৱা মহাসাগৰখন চিনাক্ত কৰা এইটো আমাৰ জিঅ'গ্ৰাফি বুকত তোমালোকে চাবা আমাৰ যিকিখন মেপ আছে মানচিত্ৰ আছে হেকিখন তোমালোকে অলপ চাই ল'বা ভালদৰে তো এইটো এইটো সাউথ আমেৰিকা এছিয়া অষ্ট্ৰেলিয়া ঠিক আছে নৰ্থ আমেৰিকা তো গতিকে এইকিখনৰ এতে তোমাৰ সাপোজ এছিয়া অষ্ট্ৰেলিয়া এইটো ইয়াৰ চাইডৰ ফালে ইয়াত থকা সাগৰখিনি আমাৰ নাম সুধিছে কোনখন সাগৰ আছে তো উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ অপশ্যন সি টো কাৰেক্ট হ'ব বশ্যতামূলক 38 কোৱেশ্চন নম্বৰ বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰ অপশ্যন বি লৰ্ড ডেলহাউছিয়ে 39 নম্বৰটো চোৱা 2021 চনত কেন্দ্ৰীয় চৰকাৰ মালিকীস্বত্ব থকা চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স
LTDৰ মালিকীস্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰ কৰা হয়। এই কাৰ্য মূলতঃ শুদ্ধ উত্তৰটো হৈছে ব্যক্তিকৰণ। অপশ্যন ডিটো কাৰেক্ট হ'ব, ব্যক্তিগতকৰণ কৰা। তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। মোহিনী আট্টাম এইটো হৈছে এটা নৃত্য, এটা ফক ডেন্স হয় কেৰেলাৰ। ভাৰত নাট্যম তামিলনাডুৰ হয়, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ আৰু ওডিচি উৰিষ্যা। তো গতিকে এইকেইটা আমাৰ যদি আমি চাব যাওঁ, অপশ্যন বিটো কাৰেক্ট হ'ব আমাৰ। একৰ লগত 3 মিল আছে, বিৰ লগত 4 মিল আছে, চিৰ লগত 2 আছে, ডিৰ লগত 1 আছে। 41 নম্বৰটো চোৱা। ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ? এইকেইটা গোটেইকেইটা ক্ৰম তোমালোকে পঢ়ি চাবা। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। অপশ্যন চিটো হৈছে আমাৰ ইয়াত শুদ্ধ ক্ৰম। তাৰপিছত ফুলগুৰি ধাবা কেতিয়া সংগঠিত হৈছিল এইটো তোমালোকে সকলোৱে জানাই। অপশ্যন এটো কাৰেক্ট, 1861 চনত। 43তে চোৱা। দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতাৰ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো হৈছে তোমাৰ নেপালৰ কাঠমাণ্ডুত। তো অপশ্যন বিটো কাৰেক্ট হ'ব, কাঠমাণ্ডু। 44ত চোৱা। ইণ্ডোনেছিয়াৰ ৰাজধানী হ'ল, শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। ৰাজধানী আহিবই, যিকোনো এখন তোমাৰ কাণ্ট্ৰিৰ ৰাজধানী দিবই তোমাৰ। এতিয়া ইণ্ডোনেছিয়াৰ ৰাজধানী হ'ল জাকাৰ্টা, শুদ্ধ উত্তৰ অপশ্যন এ। 45 নম্বৰ কুৱেশ্যন চোৱা। কামৰূপ মেট্ৰ' জিলাখন কিমান চনৰ লোকপিয়লৰ পিছত গঠিত হৈছিল? লোকপিয়ল গতিকে 2011 পিছৰ পৰা হোৱাই নাই। তো গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ 2011। অপশ্যন এটো কাৰেক্ট হ'ব। ঠিক আছে। বাকী কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই লোৱা অলপ। কুৱেশ্যনকেইটাও খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছে। ঠিক আছে। তো মই কুৱেশ্যনকেইটা তোমালোকক এবাৰ দেখাই গৈছোঁ। এইটো চোৱা। ছবি এটা দিছে, এই ছবিটোৰ ৰিয়েল নেমটো সুধিছে। ভালদৰে তোমালোকে চাই ল'বা। ঠিক আছে। এই পেপাৰখন মই গোটেইখিনি দি দিছোঁ, তোমালোকে ধুনীয়াকৈ চাই ল'বা। ঠিক আছে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।